প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে কচুৱা লাইভ। আপোনালোকৰ সৈতে মই আজি উপস্থিত আছোঁ খেৰণী আঞ্চলিক চুবাৰী মুক্তবৰ সৌজন্যত যি মেহফিল আয়োজন কৰিছে, সেই আয়োজন অনুষ্ঠানত মই উপস্থিত আছোঁ। গতিকে মেহফিলৰ কিছুমান আলেম ওলামা আছে, তেখেতলোকৰ পৰা আজিৰ কিছুমান বাক্য জানিবলৈ চেষ্টা কৰিম। এই মেহফিলটো যে আয়োজন কৰিছে, এই সন্দৰ্ভত আপোনালোকে গোটেই অসম তথা অসমৰ যি আমাৰ ভাৰতবৰ্ষ আছে তেখেতলোকক কি মেছেজ দিব বিচাৰে? হয়, মই আমাৰ এই মেহফিলৰ তৰফৰ পৰা কচুৱা লাইভৰ জৰিয়তে আমাৰ এই কচুৱাবাসী আঞ্চলিক সকলো ৰাইজক তথা গোটেই ভাৰতবৰ্ষৰ মুছলিম সমাজক আমি এইটোৱে মেছেজ দিব বিচাৰোঁ যে আমাৰ এই কণ কণ ল'ৰা ছোৱালীহঁত যিসকল হৈছে আমাৰ অনাগত দিনৰ ভৱিষ্যত, তেওঁলোকৰ ভৱিষ্যত এই পদক্ষেপেৰে উজ্জ্বল হ'ব। কিয়নো আজি আমাৰ শিক্ষাৰ সজাগতাৰ বাবে আমাৰ এই জলসাখন অনুষ্ঠিত কৰা হৈছে। আৰু 2023-22 আৰু 23 বৰ্ষৰ যিটো বছৰীয়া পৰীক্ষা আমাৰ হৈছে দিনী শিক্ষা বোৰ্ডৰ তত্বাৱধানত, সেই পৰীক্ষাত যিসকল দেখা গৈছে যে আপোনালোকে যে এই অনুষ্ঠানটো আয়োজন কৰিছে, জমিয়ত উলামা হিন্দৰ ফালৰ পৰা এই অনুষ্ঠানটো আপোনালোকে প্ৰতিটো গাঁৱে বা প্ৰতিটো মাদ্ৰাছাতে আয়োজন কৰিছিলে। হয়, এই আমাৰ জমিয়ত উলামা হিন্দৰ যিবিলাক ৰেগুলেশ্যন আছে তাৰ মাজত শিক্ষাৰ উন্নতিকৰণ, শিক্ষাৰ সজাগতা এইটো আমাৰ জমিয়তৰ ৰুলৰ মাজত আছে। সেইকাৰণে এই দিনী তালিম বোৰ্ড এইটো আমাৰ জমিয়তৰে আণ্ডাৰত চলে। গতিকে এই জমিয়তৰ আহ্বানত আমি শিক্ষা আৰু সমাজ সংস্কাৰমূলক সজাগতাৰ বাবে আমি এই জলসাবিলাক আয়োজন কৰিছোঁ। সকলোৱে যদি আমি তেনেকুৱা আয়োজন মিলিব আৰু শিক্ষাৰ হয়, আৰু এজন আছে, তেখেতৰ পৰা কিছুমান বাক্য জানিবলৈ চেষ্টা। তাৰমানে যে এই মেহফিলৰ দ্বাৰা আপোনালোকে এই সমাজত যিবিলাক দুৰ্নীতি চলি আছে এইবিলাকো নিভাৰ পদ্ধতি আপোনালোকে লৈছে। যি হয়, যে আমাৰ এইটো মেহফিলৰ মূল উদ্দেশ্য ইয়াত সজাগতামূলক অকণমানকৈ আমি সৰু ল'ৰা ছোৱালীক এনেকৈ আমি শিক্ষা দি আছোঁ যে যেনেকুৱা মদ মুকলি থাকি বিভিন্ন ৰকমৰ যিবিলাক সাংস্কৃতিক আছে দুৰ্নীতি আমি কৰোঁ খুব যেনে বিবাহ ক্ষেত্ৰীয়ে নহওক, এইটো আমি একদম এটা পৰিপূৰ্ণ প্ৰতিশ্ৰুতি যাতে আমাৰ জীৱনত কেতিয়াও বাল্য বিবাহ যাতে আমি আমাৰ মুছলমান সমাজ অংশগ্ৰহণ নকৰে, সেইটো ক্ষেত্ৰত আমি ক'ব পাৰোঁ। কিন্তু দেখা গৈছে যে এই অনুষ্ঠানৰ মাধ্যমত কি এই দুৰ্নীতিবিলাক আপোনাৰ আল্লাহৰ ওপৰত ভৰসা কৰি পেলাই যে আমি 100% গেৰাণ্টি আমি এইটো বিলকুল জ্বৰৰ পৰা আমি উঠাবৰ চেষ্টা কৰি আছোঁ। আল্লাহ যাতে আমাক